মই মই মন্ত্ৰপুত জুই উত্তাপ্ত চাহ পিশাচ ইয়াত ধৰ কোনো নাই দেখোন মই এনে শুনিছিলো নে তোমালোকে শুনিছিলা মই সপক্ষে কৈছো আমি পাকঘৰত সেই গাঁৱৰ এই ককাৰ কটা মূৰটো দেখি থৰ লাগি থাকোঁতে এই কোঠাৰ পৰা কোনোবাই দৌৰি ওলাই যোৱা শব্দ মই স্পষ্টই শুনিছিলো মা তুমি কথা এটা মন কৰিছানে কি কথা আমি যে আহিছিলো অথনি এই ৰুমলৈ তেতিয়া দেখোন মায়ে শুই থকা ৰুমত সেই দৰ্জাখন খুলি থোৱা নাছিলে এতিয়া যে সি কিয় খুলি থোৱা আছে মানে মই এতিয়া গম পালো এই ভূতটো মানে আমি সেইটো ৰুমত থাকোঁতে এই ককাৰ মূৰটো কাটি মেলি সিখনৰ ফালে পলাইছে আমি চিঞৰ হৈ গলো হে ভগৱান সেইখন কোনে খুলিলে বাৰু মই দেখোন ৰাতি শুবই যাওঁতে এই খিৰিকীখন দেখোন মই বন্ধ কৰি থৈ গৈছিলো এতিয়া দেখোন খুলি আছে কলৈ গৈ আছো মৰিবলৈ পিছলে হওক মই এটা কথা এতিয়া বুজি পালো তাৰ মানে যিটো বস্তুৱে গাঁৱৰ সেই নিৰ্দোষী ককাজনৰ এই মূৰটো কাটি পেলাই থৈ গৈছিল সি মানে কিমান সময় আমাৰ ঘৰটো ভিতৰতে লুকাই আছিল মানে কি খুৱাইব তুমি তাৰমানে অলপ পলম হোৱা হলে দেউতা খিৰিকীখন সোনকালে বন্ধ কৰা সেইটো নহলে আকৌ আহিব মোৰ ভয় লাগিছে মই বন্ধ কৰি দিছোগে ভয় নকৰিবি তহঁতি কি কৰি আছে পটাপট মাৰি নিদিলো কিয় উশাহ পোৱা নাই মিতালী মোক বচোৱা মোৰ ডিঙি পেলাব হে ভগৱান এটা এই দে কিহৰ শত্ৰু আমাৰ লগতে মোৰ নিৰ্দোষী মানুহটোক নেমাৰিবি চৈতান এই দে তাকে পাপা মিতালী মই এতিয়াহে গোটেই কথাটো বুজি পাইছো এইটো কোনো সাধাৰণ ভূত নহয় মনত পৰেনে তোমাৰ সেই যোৱা বছৰ ককাই আমাৰ গাঁৱৰ সিটোমূৰে থকা পুৰণা সেই পুৰণি শ্মশানৰ কথা কৈছিলে এইটো কৈছিল যে তেওঁ সেই শ্মশানত এইটো এটা ব্যাকুপ চাহ আছে আৰু ককাই নিজৰ মন্ত্ৰৰ জোৰত তাক ইমান দিনে গাঁৱত সোমাবলৈ দিয়া নাছিলে ককা থাকিলে তাৰ সাহস নাছিল সেই গাঁৱৰ মাটিত ভৰি দিবলৈ সেয়েহে সেই চৈতানটোৰে প্ৰথমতে ককাক ৰাস্তাৰ পৰা আঁতৰালে আৰু এতিয়া তাৰ চকু আমাৰ ওপৰতে সি আমাৰ গোটেই পৰিয়ালটো শেষ কৰিব বিচাৰিছে সি আমাৰ গোটেই পৰিয়ালটোক হে ভগৱান এতিয়া আমাৰ কি হব আমাৰ দেখোন একো উপায় নাইকিয়া হৈছে ল'ৰাটো মোক কোনো লুকালে সিহঁতৰ নিচিনা পিশাচিবোৰৰ কাৰণে সাধাৰণ মানুহৰ কেনেকৈ যুঁজো মম্মী দুৱাৰখন দেখোন সি ভাঙি পেলাব জানে হেৰি কিবা এটা কৰক যিকোনো বিনিময়ত মোৰ ল'ৰাটোক বচোৱা জয়ন্তক বচোৱা মই মৰিব নিবিচাৰো মোক বচোৱা দেউতা সি মোক লৈ যাব ৰবা
তোমালোকৰ একো নহয় চিন্তা নকৰিবি বাপাই কিবা এটা কৰিব হেৰা চোৱা এইটো কি হয় এইটো দেখোন দেৱালী বম এই দেৱালী বমে সেই ভয়ংকৰ ৰাক্ষসটো আমি কেনেকে মাৰিম ভয় নাখাবা মিতালী ককাই যোৱাৰ আগতে মোৰ হাতত এটা অস্ত্ৰ দি থৈ গৈছিলে এবাৰ শ্মশানৰ পৰা আহি থাকোঁতে ককাই মোক লগ পাইছিলে আৰু এই মন্ত্ৰত সৰিয়হ আৰু এই তুলসী পাতেৰে এটা বম বনাই দিছিলে আৰু এই বমতে মোক কৈছিল যেন বিপদৰ সময়ত এইটো ঢাল হ'ব আজি ইয়াৰ পৰীক্ষা সময় আহি পৰিলে ৰামক লৈ তুমি বিচনাত লুকাই থাকা আজি সি থাকিব নহ'লে মই থাকিম মোৰ এনেকুৱা লাগিছে সি দৰ্জাখন ভাঙি ভিতৰলৈ সোমাই আহিলে যে লাগিছে কি তুমি পিছত থাকা ইয়াৰ পিছতে তহঁতক মই শেষ কৰি পেলাম ৰৈ যা চুত্তান ককাক মাৰি তই বৰ ডাঙৰ ভুল কৰিলি তেওঁ শৰীৰটো শেষ হ'ল যদিও তেওঁ এই মন্ত্ৰৰ শক্তি এতিয়াও মোৰ হাতত আছে আজি এই ঘৰৰ পৰা তই ঘূৰি যাব নোৱাৰ মই মন্ত্ৰপুত জুল উত্তাপ্ত চা পিশাচ ককা আপুনি আজি আমাৰ মাজত নাই কিন্তু আপোনাৰ আশীৰ্বাদ আৰু এই শিক্ষা আজি আমাৰ আৰু মোৰ গোটেই পৰিয়ালটোক ধ্বংস হোৱাৰ পৰা বচালে আপোনাৰ এই বলিদান কেতিয়াও অথলে নাযায় এই চৈতানৰ চাহ আজিৰ পৰা চিৰদিনৰ বাবে শেষ হ'ল গাঁওখন আকৌ এবাৰ নিৰাপদ হ'ল মই ক'তো যোৱা নাই জয়ন্ত মই আছো ককা আপুনি কেনেকৈ মই তোক আগতেই কৈছিলো নহয় জয়ন্ত যিজনে নিজৰ গোটেই জীৱন ধৰ্ম আৰু নিৰ্দোষী মানুহক বচাবলৈ উৎসৰ্গা কৰে পিশাচৰ হাতত তেওঁ কেতিয়াও মৃত্যু হ'ব নোৱাৰে চৈতানে কেৱল মোৰ পৃথকী শৰীৰটোহে ক্ষতি কৰিলে কিন্তু আজি তই সেই পিশাচটো শেষ কৰা দিনৰ লগে লগে তাৰ লগত বান্ধন খাই থকা মোৰ আত্মায়ো মুক্তি পালে আৰু ঈশ্বৰৰ কৃপাত মই মোৰ পুনৰ শৰীৰ ঘূৰাই পালো জয়ন্ত তই আজি কেৱল তোৰ পৰিয়ালকে নহয় গোটেই গাঁওখনক বচালি তই প্ৰমাণ কৰি দেখালি যেন অন্ধকাৰ যিমানেই ডাঙৰ নহওক পোহৰৰ এটা সৰু শিখাই তাক নাশ কৰিব পাৰে